শুনামতে তাত পাছে যেন ভৈলা উত্তৰ মৰণ শুনিয়া ত্ৰস্তাৰ সুকে প্ৰাণ জ্বলি গলা হা বিশ্বৰূপ প্ৰাণ পুত্ৰ বুলি কান্দিলা সুকে ইন্দ্ৰক বধিতে পুত্ৰয়ো পাজিতে সাজিলা যজ্ঞ সম্ভাৰ অৰাম অভিচাৰ মন্ত্ৰে অলয়ন্ত আহুতে ইন্দ্ৰ শত্ৰু বাহ বোলে অল্পকালে ইন্দ্ৰ শত্ৰুক সংহাৰে অঢালিলন্ত্ৰ চুবত অৰাম ক্ৰোধদ্ৰ শুনিল অৰ্থয়ান ভৈল উদাত্ত চৰৰ বলে ইন্দ্ৰজিত শত্ৰ সেহি শত্ৰুক বধি সকলে জয় কৃষ্ণ জয় কৃষ্ণ। হে গুৰু সমস্ত ইতিমধ্যে বিশ্বৰূপক গুৰু মানিছিল ইন্দ্ৰই বা দেৱতা সমস্তে আৰু সেই গুৰু মানি তেওঁলোকৰ যি মহা অভীষ্ট সাধন নাৰায়ণ কৱচ লাভ ত্ৰস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপৰ জৰিয়তে সম্ভৱ হ'ল আৰু সেই নাৰায়ণ কৱচেই কাল হ'ল গুৰুৰূপে আত্মপ্ৰকাশ কৰা ত্ৰস্তা আপোনাৰ বিশ্বৰূপৰ। গতিকে নাৰায়ণ কৱচে তেওঁ ৰক্ষা কৰিব নোৱাৰিলে। এটা ডাঙৰ তাৎপৰ্য এটা যি নাৰায়ণ কৱচক সাৰথি কৰি দেৱতাসকলে দৈত্য শক্তিক পৰাভূত কৰিবৰ কাৰণে বিচাৰিছিল সি নাৰায়ণ কৱচটো লাভ কৰিলে, কিন্তু নাৰায়ণ কৱচ প্ৰদান কৰোঁতাজনেও কৰ্মদোষৰ পৰা তেওঁ ৰক্ষা নাপালে। ইন্দ্ৰই প্ৰত্যক্ষ কৰিছিল যে তেওঁ দেৱগুৰু হ'ল, দেৱতাৰ সমস্ত ভোগ বিশ্বৰূপে পাইছে আৰু সেই বিশ্বৰূপে দেৱতাসকলে নজনাকৈ মাতৃকুলত সেই প্ৰসাদ তেওঁ বিতৰণ কৰিছে। এটা মাতৃকুল হৈছে দৈত্যকুল। এইখিনিতো এটা জন্মৰ পৰিচয়টোত এটা ডাঙৰ সংঘাত এটা আছে। ত্ৰস্তা হৈছে ব্ৰাহ্মণ আৰু ত্ৰস্তাই এগৰাকী দৈত্য কন্যাক বিয়া পাতিব লগা হোৱাৰ কাৰণে তেওঁৰ গৰ্ভত যিজন সন্তান জন্ম হৈছিল সেইজনেই হৈছে বিশ্বৰূপ। আৰু সেই বিশ্বৰূপে জন্মৰ পিছতেই পিতৃৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈ বা যেনেকেই নহওক আঁতৰি থাকি
মাতৃকুলৰ লগত তেওঁৰ সম্বন্ধ বেছিকৈ গঢ়াৰ সূত্ৰে সেই মাতৃকুলৰ লগত তেওঁ আজীৱন সেই তাৰণাটো থাকি গ'ল। গতিকে পূজা সেৱাৰ নামত দেৱতাৰ পৰা গুৰুৰূপে যিখিনি পায় সেইখিনি দুটা ভাগ কৰি পিতৃকুল আৰু মাতৃকুলক তেওঁ প্ৰদান কৰি আছে। এইটো হৈছে দুখ। দেৱলোকৰ পৰা পোৱা প্ৰসাদ, সেই মহাপ্ৰসাদৰ শক্তি তেওঁ দৈত্যকুলক দিয়াটোৱেই হৈছে তেওঁৰ দুখ। ইন্দ্ৰই যেতিয়া গম পাই গ'ল যে দৈত্য সংহৰণৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু দৈত্যৰ বল শক্তি তেওঁ গোপনে গোপনে বৃদ্ধি কৰি দেৱপ্ৰসাদৰ জৰিয়তে এটা ডাঙৰ অপৰাধ কৰিছে আৰু সেই অপৰাধৰ ঘোৰ দণ্ড হিচাপে ইন্দ্ৰই কাকো নুসুধাকৈ অস্ত্ৰৰে আঘাত কৰি বিশ্বৰূপক শিৰচ্ছেদ কৰি দিলে। আৰু সেই শিৰচ্ছেদ কিয় হ'ব লগা হ'ল? যে আচলতে ত্ৰস্তাই কৃতকৰ্মৰ দুখ ভুগিব লগা হোৱাৰ কাৰণে নাৰায়ণ কৱচৰ মন্ত্ৰ জপ কৰিবৰ কাৰণে তেওঁ সময় নহ'ল, তেওঁ পাহৰি গ'ল। আৰু শেষত এতিয়া এই দুখৰ বেদনাটো সহ্য কৰিব লগা হৈছে ত্ৰস্তা ঋষিয়ে। একমাত্ৰ পুত্ৰক এনেদৰে দেৱসকলে প্ৰবঞ্চনা কৰা বুলি তেওঁ ভাবিবলৈ বাধ্য হৈছে। তৰণৰ কাৰণে বা ৰক্ষা কৰিবৰ কাৰণে, শক্তি বৃদ্ধিৰ কাৰণে সেৱা সৎকাৰে তেওঁৰ ওচৰত আহি শৰণাপন্ন হ'ল, গুৰু মানিলে। গুৰুৰূপে ভজাৰ পিছত এতিয়া সেই ত্ৰস্তাক শত্ৰু জ্ঞান কৰি বধ কৰা দেৱসকলৰ প্ৰতি তেওঁ ৰুষ্ট হৈছে। আৰু তাৰোপৰি তেওঁ এইটো কথাও জানিছে, হয়তো ত্ৰস্তাই ভুল কৰিছিল সঁচা, এই আপোনাৰ বিশ্বৰূপে, কিন্তু ত্ৰস্তাইতো পিতৃ হিচাপে পুত্ৰৰ মৃত্যুৰ ব্যৱস্থাটোত কোনো কাৰণতে দোষাৰোপ কৰিব নোৱাৰে পুত্ৰক। কাৰণ যিটো তেওঁ গাহস্য ধৰ্ম কৰ্ম কৰিছে এইটো বিষয় কৰ্ম। গতিকে বিষয় কৰ্মত পিতৃকুল মাতৃকুলৰ উভয় কুলৰ সম্বন্ধ ৰক্ষা কৰাটো একো ভুল হ'ব নোৱাৰে। গতিকে সেইকাৰণে এতিয়া ত্ৰস্তাই অত্যন্ত দুখ পাইছে পুত্ৰক এনেদৰে চলে চাতুৰিয়ে দেৱতাসকলে বধ কৰাৰ কাৰণে বা ইন্দ্ৰই বধ কৰাৰ কাৰণে। সেইকাৰণে তেওঁৰ মনত এটা ভাৱ আহিছে যে ইন্দ্ৰক তাৰ উপযুক্ত শাস্তি দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। যদি ত্ৰস্তা ঋষিয়ে নিজৰ শক্তি প্ৰয়োগ কৰিলেহেঁতেন, অভিশাপ দিয়েই ইন্দ্ৰক বধ কৰিবলৈ বা উপযুক্ত শাস্তি দিয়া ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেইটো কৰ্ম নকৰিলে। পুত্ৰবধূৰ ওপৰত প্ৰতিশোধ লোৱাৰ অধিকাৰ পিতৃৰ নাই। এইটোৱেই হৈছে বিধিগত শাস্ত্ৰসন্মত এটা ব্যৱস্থা। কাৰণ যি পুত্ৰক তেওঁ সংস্কাৰ দিব নোৱাৰিলে, সেই পুত্ৰৰ অপৰাধৰ কাৰণে কাকো তেওঁ দণ্ডিত কৰিব নোৱাৰে। গতিকে সেই দণ্ড হয়তো তেওঁ নিজেই ল'ব লগা হৈছে। আৰু তাৰ কাৰণে তেওঁ কি কৰিছে, অত্যন্ত মানসিক আঘাতত তেওঁ মনত এনেকুৱা এটা ভাৱনা আহি গৈছে যে যেনেকেই নহওক ইন্দ্ৰক বধ কৰাৰ এটা ৰূপ ব্যৱস্থা পাব লাগিব। কিন্তু কোনে এই কৰ্মটো কৰিব? বিধিবদ্ধ যদি কৰ্ম কৰিব লাগে তেতিয়াহ'লে তেওঁৰ পুত্ৰই কৰিব লাগিব বা তেওঁৰ ভাতৃয়ে কৰিব লাগিব। ভাতৃবধূক যদি শাস্তি প্ৰদানৰ কাৰণে যদি আগুৱাই যায় সেইটো দুখ হ'ব নোৱাৰে। পিতৃবধূৰ ওপৰত প্ৰতিশোধ ল'বলৈ যদি কোনোবাই আগুৱাই যায় সেইটো দুখ হ'ব নোৱাৰে। এইকাৰণে এতিয়া ত্ৰস্তাৰ মনত ভাৱনা আহিছে যে মই আৰু এটা সন্তান মই পুত্ৰ ৰূপত পাব লাগিব, যি সন্তানে ইন্দ্ৰক বধ কৰিব পৰাকৈ শক্তিমন্ত হৈ উঠিব। গতিকে তেতিয়া ভাতৃ বৈৰীৰ ওপৰত প্ৰতিশোধ তেওঁৰ জৰিয়তেহে ল'ব পৰা যাব। কিমান এটা বিধিৰ ব্যৱস্থাৰ মাজলৈকে তেওঁ এতিয়া যাবলৈ আৰম্ভ কৰিছে। মনৰ যেতিয়া সুখ থাকিব, দুখ থাকিব, বিষয়ৰ সংকট থাকিব, সেইখিনিও বিধিৰ মতে আগুৱাই যাবৰ কাৰণে এটা ব্যৱস্থা ল'ব লাগিব। এই কৰ্মত কোনো কাৰণতে ভগৱন্তেও ত্ৰস্তাক দোষী সাব্যস্ত কৰিব নোৱাৰে।
তুমি কিয় ইন্দ্ৰক বধ কৰিবৰ কাৰণে এই মহাযজ্ঞ আয়োজন কৰিছা এই বুলি তেওঁ কোনো দোষাৰোপ কৰিব নোৱাৰে কাৰণ পিতৃৰ সন্তাপ পিতৃয়ে বুজি পাব গতিকে সেই নীতি ৰক্ষা কৰি তেওঁ যজ্ঞ কৰিছে আৰু সেই যজ্ঞত কেৱল অভিচাৰ মন্ত্ৰ প্ৰয়োগ কৰিছে ইন্দ্ৰৰ বিৰুদ্ধে যে এনেকুৱা এজন পুত্ৰ জন্ম হওক যিজন পুত্ৰই ইন্দ্ৰক সহজতে বধ কৰিবলৈ সক্ষম হ'ব এই আকাংক্ষা লৈ এই মহাযজ্ঞ কৰিছে ইয়াতে প্ৰভু ভগৱন্তে এক মহালীলা কৰিছে এতিয়া কেনেকৈ এই কাৰ্য সমাপন হয় এই বিষয়ে আমি পৰম ৰাজক বিচাৰিবলৈ যত্ন কৰোঁ জয় কৃষ্ণ জয় কৃষ্ণ ইতিমধ্যে ত্ৰস্তাই মহাযজ্ঞ আৰম্ভ কৰি দিলে সেই যজ্ঞৰ এটাই লক্ষ্য যে ইন্দ্ৰবধৰ কাৰণে এজন উপযুক্ত পুত্ৰক মই যজ্ঞৰ সন্তান ৰূপে মই লাভ কৰিব লাগিব তাৰ কাৰণে তেওঁ ইমান দিনে যি তপ কৰিলে যি যোগ কৰিলে যি মহাশক্তি তেওঁ লাভ কৰিলে সমস্ত শক্তি সেই যজ্ঞত তেওঁ প্ৰদান কৰিছে যাৰ ফলত আজি সুকমণিয়ে পৰীক্ষিত আগত কৈছে যে যি মহাশক্তি ত্ৰস্তাই যজ্ঞত তেওঁ হোমাগ্নি দিলে আহুতি দিলে
তাতেই তেওঁৰ এটা দুখ ৰৈ গ'ল। সেই দুখৰ কাৰণে এতিয়া বৰ্ণনা কৰিছে কেনেকৈ? স্বৰ বল মন্ত্ৰহীন হৈ যদি অৰ্থ লভে প্ৰমাদত, যদিহে অতি অহংকাৰত যদি কিবা কাৰণত নিজৰ বল শক্তি মন্ত্ৰও যদি প্ৰয়োগ কৰে, তেতিয়াহ'লে সেই মন্ত্ৰও কামত নাহিব পাৰে, শক্তিও হীন হ'ব পাৰে, আৰু কৰ্ম সাধনত কিবা নহয় কিবা এটা দুখ থাকি যাব পাৰে। গতিকে এইকাৰণে কোনো অহংকাৰত, কোনো প্ৰমাদত বা উত্তেজনাত কোনো সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত নহয়। আৰু ব্ৰাহ্মণৰ যিটো তেজ শক্তি যেনেদৰে যি ঠাইত ব্যৱহাৰ কৰিব লাগে সেই ঠাইত ব্যৱহাৰ নকৰি যদি বেলেগ ব্যৱস্থাৰ মাজেৰে তেওঁ যদি প্ৰয়োগ কৰে, তাত কিবা নহয় কিবা এটা দুখ থাকিব। এতিয়া বৃত্তাসুৰৰ দৰে এজন মহা বৈষ্ণৱ সন্তানক লাভ কৰাৰ পিছতো সেই বৃত্তাসুৰ সৰ্বক্ষণতে ঈশ্বৰক ধ্যান কৰি তেওঁ ঈশ্বৰক ভকতি কৰাৰ ব্যৱস্থাত তেওঁ বন্দী হৈ থকাৰ পিছতো তেওঁ কিন্তু ইন্দ্ৰৰ হাতত মৃত্যুবৰণ কৰিব লগা হ'ল। এটা শাস্ত্ৰই কৈছে ইয়াত বৃত্তাসুৰৰ কোনো দুখ নাই, দুখ আছে ক'ত? তেওঁৰ জন্মকুণ্ডলী, জন্মৰ যিটো ব্যৱস্থা সেইটো সঠিক নহ'ল। পিতৃ দুখৰ কাৰণে আজি পুত্ৰই এনেদৰে পূৰ্ব জন্মৰ মহা সংস্কাৰ থকাৰ পিছতো তেওঁ কাৰোবাৰ হাতত মৃত্যুবৰণ কৰিব লগা হৈ গ'ল। জীৱনৰ অৰ্থ সেইটোহে বুজায়, যি নিজে নিজে সংসাৰ ত্যাগ কৰিবৰ কাৰণে যোগ আৰু সাধন মাৰ্গেৰে ভগৱন্তৰ লগত লীন যাব পৰা অৱস্থাৰে সংসাৰ ত্যাগ কৰিব পাৰে। কিন্তু বিষয় কৰ্ম কৰি যদি কাৰোবাৰ হাতত প্ৰাণ ত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে মনৰ বাসনা পূৰণ নোহোৱাকৈ তেওঁ যাব লাগিব। গতিকে এইটো দুখ আচলতে পুত্ৰৰ নহয়, এইটো দুখ জন্মচক্ৰত জড়িত থকা পিতৃ আৰু মাতৃৰ বাসনাৰ ওপৰত নিৰ্ভৰ কৰিছে। গতিকে গাৰ্হস্থ্য জনম ধৰ্মত আমি এইটো দিশ আমি সদায় অনুধাৱন কৰিব লাগিব। সন্তান জন্ম দিয়াটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য হ'ব নোৱাৰে। বিষয়ৰ আনন্দ লাভ কৰি আমি স্বৰ্গত সুখত বাস কৰিবলৈ স্বপ্ন দেখিলেই নহ'ব। তাৰ ফলত কি হ'ব? ভৱিষ্যত দৰ্শন আমি ল'ব পাৰিব লাগিব। আমাৰ কোনো কৰ্ম দোষ যেন সন্তানে ভুগিব লগা নহয়। দেৱ শিশুসকলৰ কি দুখ? মানে তেওঁ নিবিচৰাকৈ দেৱ শিশুৱে এইখন সংসাৰলৈকে আহিব লগা হয়, পিতৃ মাতৃৰ বাসনা আৰু কামনাক আগত লৈ। কিন্তু আজি দহটা ঋষিৰ অৱস্থাটো সেইটোলৈকে আহি আছে। যি কি নহওক, ইয়াৰ পিছত পৰীক্ষিত কৈছে যে বৰ্জ্যৰ আঘাতত বৃত্তাসুৰ মৃত্যুবৰণ কৰিব লগা এটা অৱস্থা তস্তাৰ মন্ত্ৰৰ দুখৰ কাৰণে হৈছে। কিন্তু যি কি নহওক, এতিয়া এই যজ্ঞতনো কি ফলাফল আহিছে তাক কৈছে। যেতিয়াই নিজৰ সৰ্বশক্তি সেই যজ্ঞ হোমত যেতিয়া হোমাগ্নিত যেতিয়া তেওঁ প্ৰদান কৰি ইন্দ্ৰৰ বধৰ কাৰণে এক শক্তিমন্ত পুৰুষক পুত্ৰৰূপে পাবলৈ তেওঁ বাঞ্ছা কৰিলে, লগে লগে সেই অগ্নিকুণ্ডৰ পৰা বিৰাট আকাৰ লৈ এটা আচৰিত পুৰুষৰ আৱিৰ্ভাৱ হ'ল। আৰু সেয়ে হৈছে যজ্ঞ সন্তান, যজ্ঞ পুত্ৰ বৃত্তাসুৰ। অসুৰেও যদি যজ্ঞৰ মাজেৰে উৎপন্ন হয়, সেইজন কেনেকুৱা অসুৰ হ'ব? ব্ৰাহ্মণৰ সন্তান যদি অসুৰত পৰিণত হয়, তেতিয়াহ'লে সংসাৰ চক্ৰই কি গতি ল'ব? গতিকে নিশ্চয় ইয়াৰ পৰা পাৰমাৰ্থিক এইটোৱেই জ্ঞান আমি ল'ব লাগিব। দৈত্য অসুৰ আমি কোনে বনাব পাৰোঁ? আমি কৰ্ম বাসনাৰে আমি কাৰোবাক দৈত্য বনাব পাৰোঁ, কৰ্ম বাসনাৰে কাৰোবাক আমি দেৱতা বনাব পাৰোঁ।
অৰ্থাৎ দৈত্য আৰু দানৱ বা দেৱতা এইখন সংসাৰত চিনিবলৈ সহজ উপায়। মানৱীয় চিন্তাধাৰণাৰ পৰাই দেৱতাৰ সৃষ্টি, মানৱীয় চিন্তাধাৰণাৰ পৰাই দৈত্যৰ সৃষ্টি, সমস্তখিনি মানৱীয় অনুভূতিৰ মাজেৰে হৈছে। কাহিনীৰ আগত বিভিন্ন উদাহৰণ আমি দিব পাৰোঁ, কিন্তু কশ্যপ ঋষিৰ বংশলতিকাত যদি আমি ভুমুকি মাৰোঁ, তেওঁ ব্ৰাহ্মণ হৈ ব্ৰহ্ম শক্তিক ধাৰণ কৰি তেওঁ যিমান ভাৰ্যা তেওঁ বিয়া পাতিছিল, সেই ভাৰ্যাসকলৰ প্ৰত্যেকৰে বাসনা বেলেগ বেলেগ হোৱাৰ সূত্ৰে একেই ব্ৰহ্ম শক্তি বিভিন্ন ৰূপত বিভাজিত হৈ গ'ল, বিভিন্ন ৰূপত প্ৰকাশমান হৈ গ'ল। অদিতিৰ চিন্তাধাৰাত দেৱলোকৰ জন্ম হ'ল, দিতিৰ চিন্তাধাৰাত দৈত্যলোকৰ জন্ম হ'ল, দনুৰ চিন্তাধাৰাত দানৱ কুলৰ জন্ম হ'ল। এনেকৈ প্ৰত্যেকগৰাকী ভাৰ্যাৰ বা নাৰীৰ মনৰ বাঞ্ছা অনুসাৰে এটা এটা ৰূপ ল'লে। কিন্তু আমি যদি তাৰ বিশ্লেষণ কৰি চাওঁ, দেৱতাৰ পিতৃ সেই একেজনেই, দৈত্যৰ পিতৃ সেই একেজনেই, দানৱৰো একেজনেই, ঠিক তেনেকৈ সৰ্পলোকৰো সেই একেজনেই, পক্ষীলোকৰো জনক একেজনেই, কশ্যপ ঋষি। তেতিয়াহ'লে আমাৰ কৰ্ম বাসনাৰ কাৰণতহে আমাৰ এই পাৰ্থক্যবিলাক আহিছে। স্বৰূপতে ক'বলৈ গ'লে দেৱতা, দৈত্য, অসুৰ আধ্যাত্মিক দৃষ্টিৰে আপুনি কেতিয়াও ভিন্ন বুলি জ্ঞান কৰিব নোৱাৰে। আমি মনুষ্য লোকেই আমি দেৱতাৰ, দৈত্য, অসুৰ, দানৱ সমস্ত ৰূপ লৈ আছোঁ। যেতিয়া আমি দানৱৰ শক্তি প্ৰয়োগ কৰিছোঁ, আমি দানৱ হৈছোঁ, দৈত্য হৈছোঁ। আমি যদি যাকে তাকে ভক্ষণ কৰিবলৈ যাওঁতে কোনো বাছ বিচাৰ নকৰাকৈ যদি আমি ভোজনৰ তৃপ্তি ল'বলৈ যাওঁ, আমি ৰাক্ষসত পৰিণত হৈছোঁ। আমি যদি আচাৰ বিচাৰ অনুসৰি যদি আমি ভোজন শুদ্ধ কৰিবলৈ প্ৰযত্ন কৰিছোঁ, আমি দেৱতাৰ ৰূপ লৈছোঁ। আমি যদি দুখ আৰু গুণ বিচাৰ কৰি সকলোৰে লগত মিলিবৰ কাৰণে আমি যত্ন কৰিছোঁ, নিজৰ কথা চিন্তা নকৰাকৈ আমি মনুষ্যত্বৰ গুণৰ অধিকাৰী হৈছোঁ। ঠিক এনেদৰে একেজনে ভিন্ন ৰূপ আমি ল'ব পৰা ব্যৱস্থা আছে। এতিয়া এই জ্ঞান তত্ত্বটো বুজাবৰ কাৰণেহে আচলতে দেৱলোক বেলেগ, দৈত্যলোক বেলেগ এই কাহিনীৰ আলাম লোৱা হৈছে। বাৰু যি কি নহওক, এতিয়া ইন্দ্ৰবধৰ উদ্দেশ্যতে যিহেতু স্ৰষ্টা ঋষিৰ এই মহাযজ্ঞ, যজ্ঞৰ ফল হিচাপে তেওঁ লাভ কৰিলে এটা ডাঙৰ শক্তি, তেওঁ ভবাতকৈও বেছি ভয়ংকৰ এটা মূৰ্তি। এতিয়া তেওঁ পুত্ৰৰূপে যজ্ঞৰ পৰা জন্ম হৈছে, আৰু সেইজন জন্ম হোৱাৰ পিছতনো সংসাৰত কি প্ৰভাৱ পেলাই, আহক আমি পুনৰ পদৰ মাজত যাওঁ। জয় কৃষ্ণ। এক গোটা পান মাৰিবা মান বাহে সিটো নিদ্ৰাগত পুৰা পৰ্বতে স্থূলশত সঞ্চয়াৰ সন্ধ্যা সময়ৰ মেঘৰ সৰ্দেশ দেহা গোটতাৰ জলে
এই যজ্ঞৰ সন্তানটো আবিৰ্ভূত হ'ল আৰু আবিৰ্ভাৱ হোৱাৰ লগে লগে তেওঁৰ হাতত এডাল তীব্ৰ বাণ লৈ তেওঁ আহিছে। সেই তীব্ৰ বাণ যিকোনো মুহূৰ্ততে তেওঁ কাৰোবাক প্ৰয়োগ কৰিবলৈ তেওঁ উদ্যত হোৱাৰ এটা ৰূপ দেখা গৈছে আৰু লগে লগে দেখা গৈছে ভয়ংকৰ মূৰ্তি লৈ তেওঁ বাঢ়ি বাঢ়ি গৈ আছে। স্বৰ্গ মধ্য পাতাল যেন এক ৰূপত তেওঁ যেন বিস্তাৰিত হ'বৰ কাৰণে গৈ আছে। এই ভয়ংকৰ মূৰ্তি সন্ধ্যা সময়ত যেনেকৈ মেঘত সূৰ্যৰ কিৰণ লাগি যি এটা ৰঙা বৰণ সৃষ্টি হয়, তপ্ত সুবৰ্ণৰ সেই ৰংটো যেন প্ৰচণ্ড অগ্নিমন্ত সেই অদ্ভুত পুৰুষজনৰ দেহত সেই শক্তি আহি গৈছে। দুটা চকু, মধ্যাহ্ন সূৰ্যৰ শক্তি যিমান তাতোকৈ বেছি যেন প্ৰখৰ, সেই শক্তিক মোকাবিলা কৰিব পৰা কাৰো সামৰ্থ্য নাই। যে অদ্ভুত সেই মহাশক্তি উদয় হোৱাৰ লগে লগেই সকলোৱে দেখিছে তাৰ সেই ৰূপটো তামৰ শলাৰ দৰে একো একোডাল চুলিৰ যি শক্তি জ্বলি আছে ভয়ংকৰ মূৰ্তি লৈ, আৰু দাড়ি গোফ এই সমস্তবিলাক সেই এডাল এডাল ত্ৰিশূলত পৰিণত হৈ আছে। অগণি সমান হাতত ত্ৰিশূল ধৰি আছে উদ্ধ কৰি ওপৰলৈ টুৱাই এই অগ্নি সদৃশ ত্ৰিশূল তেওঁ ধৰি আছে। আৰু জন্মসূত্ৰতে তেওঁ গম পাই গৈছে আচলতে মোৰ উদ্দেশ্য কি, কাৰণ যি উদ্দেশ্য লৈ মহামন্ত্ৰ জপ কৰিছে সেই মন্ত্ৰপুতৰ শক্তি লৈ তেওঁ আবিৰ্ভাৱ হোৱাৰ মুহূৰ্ততেই কাকো সুধিব লগা নহ'ল যে মই কি কৰিম, মোৰ কৰ্ম কি। তেওঁ স্বয়ম্ভু, তেওঁ জানি গ'ল। গতিকে তাৰ পিছত দেখিছে যেতিয়া তেওঁ ভৰিখনত এটা জোকাৰণি দি খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে, তিনি তৈলক্য কম্পমান হৈ গৈছে তেওঁৰ মহাশক্তি। ভয়ংকৰ এই মূৰ্তি দেখি সকলোৱে বিচুক্তি হৈ গৈছে। দ্ৰষ্টাৰ এই যজ্ঞৰ কথা কিছুসকলেহে জানে, কিন্তু এই যজ্ঞৰ সন্তানৰ যিটো মহাপ্ৰকোপ গোটেই সৃষ্টিতেই হাহাকাৰ লগাই দিছে। হয়তো কোনোবাই জানিছে যে দ্ৰষ্টা ঋষিৰ মহাক্ৰোধত যজ্ঞ কৰি এই পুত্ৰ সন্তান জন্ম দিছে, হয়তো বহুতে নাজানে, কিন্তু বৃত্তাসুৰ আবিৰ্ভাৱ হোৱাৰ লগে লগে সেই শক্তিয়ে সমস্ত জগতত কম্পমান কৰি তুলিল। এতিয়া সকলোৱে তেওঁৰ পৰা পলাবৰ কাৰণে বাধ্য হৈছে। মহাপ্ৰলয় যেন আহি গ'ল, এনেকুৱা এক মহাশক্তি তেওঁ লাভ কৰিছে। কিন্তু সি গ'ল সমস্ত। ক'ৰ পৰা আহিল ইমান মহাশক্তি? কোন আছিল সেইজন? ইয়াৰ আগতে এটা জনমতেতো স্বয়ম্ভূ ৰূপে তেওঁ কেতিয়াও উদ্ভৱ হ'ব নোৱাৰে। গতিকে এই কাহিনীটোৰ আঁত ধৰি পূৰ্বজন্মৰ অকণমান কথা জানিব লাগিব যে বৃত্তাসুৰনো কিয় হঠাৎ আবিৰ্ভাৱ হ'ব লগা হ'ল। চিত্ৰকেতুৰ নামটো আপোনালোকে শুনিছে। 1 কোটি ভাৰ্যাৰ স্বামী আছিল চিত্ৰকেতু গন্ধৰ্ব, ভগৱন্তৰ একান্ত ভকত, কিন্তু তেওঁ অপুত্ৰ। অশান্তি তেওঁৰ মনত সেইটোৱেই যে 1 কোটি ভাৰ্যা মানে মই বিবাহ কৰিলোঁ, এগৰাকীৰ পৰাও এটা সন্তানৰ মুখ মই দেখা নাপালোঁ। মোৰ জীৱন অসাৰ। তেওঁ নিজে ইমান হাবাতৰি খাই আছে এটা সন্তানৰ কাৰণে। তেওঁ বিমৰ্ষ ৰূপটো দেখি এদিন অগস্ত্য ঋষিয়ে তেওঁক সুধিছিল, তোমাৰ কাৰণ কি, ইমান তোমাৰ দুখ? গন্ধৰ্বৰ প্ৰতি চিত্ৰকেতুৰ নাম সকলোৱে জানে, কিন্তু তোমাৰ ইমান দুখ কি? সেই তেতিয়া তেওঁ কৈছিল যে আচলতে মোৰ জীৱন অসাৰ। এতিয়া মই বৃদ্ধ হৈছোঁ, এই সময়তো মই এটা সন্তানৰ মুখ দেখা নাপালোঁ। এতিয়া মই কাক ৰাজ্যধন দি থৈ যাম? কোনে ৰজা হ'ব? মোৰ সম্পত্তি কোনে ভোগ কৰিব? এনেদৰে তেওঁ দুখ কৰিলে। অগস্ত্য ঋষিয়ে তেওঁ মনৰ কথা বুজিলে যে এইখিনি সময়ত তুমি কি চিন্তা কৰিব লাগিছিল আৰু এতিয়া তুমি কি চিন্তা কৰিছা। সন্তানৰ কাৰণে তুমি হাহাকাৰ কৰিছা, জীৱনৰ অৰ্থটো তুমি বুজি নাপালা। তথাপিও তুমি যেতিয়া মোৰ ওচৰত কিবা এটা বিচাৰিছা তেতিয়াহ'লে হ'ব, পিছত যি আছে আছে। গতিকে তেওঁক এটা উপায় দিলে।
সেই উপায় অনুসৰি তেওঁ যজ্ঞৰ এক প্ৰসাদ তেওঁক দিলে, দি তেওঁ কৈছে তুমি যাকে ভাল পোৱা, যাকে তুমি উপযুক্ত বুলি ভাবা, সেই এগৰাকীক তুমি এই প্ৰসাদটো দিবা আৰু তুমি মনোমত এটা সুসন্তান লাভ কৰিবা। সেই অনুসৰি তেওঁ আনি আনন্দ মনেৰে ডাঙৰজনী ভাৰ্যাক দি দিলে। সেই অনুসৰি এটা পুত্ৰ সন্তান জন্ম হ'ল। আৰু পুত্ৰ সন্তান জন্ম হ'ব বুলি জ্ঞান কৰাৰ সময়তেই গৰ্ভত যেতিয়া স্থান ল'লে, সেই মুহূৰ্তৰ পৰাই 9 মানে বা ততোধিক এই নাৰীসকলক বা ভাৰ্যাসকলক তেওঁ সম্পূৰ্ণ এলাগী কৰি এগৰাকীৰ লগতে তেওঁ মত্ত হৈ থাকিল। শেষতো সন্তানটো জন্ম হ'ল। তাৰপিছতো আৰু বেছি এলাগী কৰিলে। এতিয়া এই পত্নীসকলে শেষত গৈ এটা কথা চিন্তা কৰিলে যে আমাৰ জীৱন ঠিক, আমাৰ জীয়াই থকাৰ মূল্যই নাই। গতিকে ইমান সুখ এগৰাকীয়ে পাইছে, কিহৰ কাৰণে পাইছে? এই সন্তানটো জন্ম হোৱাৰ কাৰণে। আমাৰ যে নাই, গতিকে কেতিয়াও আমি তেওঁক সুখী হৈ থাকিব নিদিম। গতিকে গোটেইকেইগৰাকীয়ে চিন্তা কৰি ভাবি চিন্তা এটা উপায় কৰিলে যে এই সন্তানটোক, শিশুটোক যেনেকৈ বুদ্ধি কৌশল কৰি মাৰিব লাগিব। মৰমৰ চলেৰে এতিয়া তেওঁ আলপৈচান ধৰাৰ চলেৰে বিষ খুৱাই এদিন মাৰি পেলালে। আৰু শুই থকা বুলি জ্ঞান কৰি সকলোৱে আনন্দ মনে ৰৈ আছে। মাকে জগাবলৈ যত্ন কৰি আছে, উপযুক্ত সময়ত নাপালে। তাৰপিছত যেতিয়া গৈ দেখিছে যে সন্তানটো মৰি আছে, আৰু এই হুলস্থুল লাগি যোৱাৰ কাৰণে বাকীসকলে, মাহী মাকসকলে গৈ হাই কান্দি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে কোনেও গম পোৱা নাই যে তেওঁক বিষ খুৱাই মাৰিছে, তালে মাৰিছে বুলি গণ্য কৰিলে। আৰু শেষত গৈ আগতকৈ বেছিকৈ দুখিত হৈ কান্দি কাটি হাহাকাৰ কৰি অগস্তি ঋষিকে তেওঁ উপলক্ষ কৰি গালি পাৰি আছে। তুমি মহাঋষি হৈ তুমি কি কৰ্ম কৰিলা যে এটা সন্তান মই পালোঁ, তাকো লৈ গুচি গ'ল কালে। তুমি কিয় সেই সন্তানটিক মোক ৰক্ষা কৰিব নোৱাৰিলা? যি দিছা তুমি ভালকৈ দিয়া, এদিনৰ কাৰণে দুদিনৰ কাৰণে দি মোৰ দুখটো আকৌ বাঢ়িলে। এনেকৈ তেওঁ ক্ৰোধ কৰি থাকোঁতে এইবাৰ নাৰদক লৈ আহি অগস্তি ঋষি উপস্থিত হ'ল তেওঁৰ সন্মুখত উপস্থিত হৈ তেওঁক ক'লে যে কিয় ইমান দুখ হৈছে। তেতিয়াতো নাৰদ আপোনাৰ অগস্তি ঋষিকটো চিত্ৰকেতিয়ে বহুত গালি গালাজ কৰিলে। তাৰপিছত অগস্তি ঋষিয়ে ক'লে হ'ব, তুমি বাৰু ইমান দুখ কৰিব নালাগে। যদি এই সন্তানটোৰ মৃত্যুৰ কাৰণে তোমাৰ ইমান দুখ হৈছে, তাৰ কাৰণে মোকেই তুমি জগৰীয়া কৰিছা, তোমাৰ সন্তানটো আনি দিলে হ'লতো। বোলে হ'ব, যদি তুমি সেই সন্তানটি, মৰা সন্তানটিক যদি আনি দিব পাৰা, তেতিয়াহ'লে মোৰ সমস্ত দুখ নাইকিয়া হ'ব। তোমাৰ চৰণত মই সদায় কৃতকৃত হৈ থাকিম। তাৰপিছত যোগ বলেৰে সন্তানটিক লৈ আহিল। সন্তানটিক লৈ অহাৰ পিছত চিনাকি কৰি দিলে যে এয়া তোমাৰ পিতৃ মাতৃ, তোমাৰ মৃত্যুৰ কাৰণত তেওঁলোক কিমান দুখ কৰিছে, এতিয়া তুমি তেওঁলোকৰ দুখ নিবাৰণ কৰা, পিতৃ বুলি সম্বোধন কৰা, মাত দিয়া। তেতিয়া সন্তানটিয়ে ক'লে ক'ৰ পিতৃ মাতৃ, কোনজন মোৰ পিতৃ হয়? এই কথাটো কোৱাৰ লগে লগে সকলো হতবাক হৈ আছে। তাৰপিছত তেওঁ নিজে নিজে কৈ আছে যে এইখন সংসাৰত কোনেও কাৰো পিতৃ হ'ব নোৱাৰে। এইটো জন্মত যেনিবা তুমি মোক পিতৃ বুলি কৈছিলা, কিন্তু আগৰ জন্মত মই কাৰ পুত্ৰ আছিলোঁ, কাৰ পিতৃ আছিলোঁ, কোনে ক'ব? গতিকে এই ঠাইত মই জন্ম হোৱাৰ পিছত দুদিনমান থাকি আজি মোৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত মই অন্য এজন ব্ৰাহ্মণৰ ঘৰত মই জন্ম লাভ কৰিলোঁ। মই এতিয়া 12 দিনীয়া মই এটা পুত্ৰ হৈ আছোঁ কাৰোবাৰ ওচৰত। এতিয়া তুমি মাতাৰ কাৰণে মই আহিলোঁ, গতিকে মইতো আকৌ যাব লাগিব। গতিকে এই সময়ত মই কাক পিতৃ বুলি ক'ম? এতিয়া মোৰ জন্ম হোৱা 12 দিন হৈছে, আৰু সেই 12 দিনীয়া শিশুৰূপে সেই জন্মদাতাসকলক মই পিতৃ মাতৃ বুলি নে তোমালোকক পিতৃ মাতৃ বুলি? ইত্যাদি ইত্যাদি কথাৰে যেতিয়া আধ্যাত্মিক দৰ্শনটো চিত্ৰকেতুক দিলে, তেতিয়া নাৰদে কৈছে আৰু অগস্তি ঋষিয়ে কৈছে, শুনিলাতো, যাৰ মৰমত, যাৰ তুমি মায়াত আজি ইমান দুখত তুমি ভুগি আছা, এতিয়া তুমি বুজি লোৱা
এইখন সংসাৰৰ সাৰ কি অসাৰ কি, কৰ্মৰ ধৰ্ম কি, তাৰ ওপৰতহে তুমি সুখ আৰু ভোগ কৰাৰ অধিকাৰটো পাবা। গতিকে এই মুহূৰ্তত তোমাৰ বৃদ্ধ বয়সত তুমি ভগৱন্তক আৰাধনা কৰাৰ বাহিৰে তোমাৰ এইখন সংসাৰ সুখেৰে জীৱন কটাব পৰা ব্যৱস্থা নাই। আৰু তেতিয়াই চিত্ৰকেতুৱে অগস্ত্য ঋষি গুৰু মানিলে, তাৰপিছত দৰ্শন দিলে। সেই গুৰুৰ দৰ্শন অনুসাৰে ভগৱন্ত বিষ্ণুক তেওঁ মহাতপ কৰিলে। মহাতপ কৰি কিমান হাজাৰ বছৰ তপ কৰাৰ পিছত ভগৱন্তই আহি তেওঁক সাক্ষাৎ দিলে। সাক্ষাৎ দি তেওঁক এটা বৰদান দিলে যে তোমাৰ ভক্তিত মই তুষ্ট হ'লোঁ, এতিয়া তুমি মোৰ নাম লৈ তুমি যলৈকে যাব বিচাৰা তলৈকে তুমি যাবা। এক দিব্য ৰথ তেওঁক দিলে। এই ৰথত তুমি নিজেও যাব পাৰিবা, তোমাৰ সমস্ত সংগীকো লৈ যাব পাৰিবা, আৰু তুমি তিনি তৈলোকত য'তেই যি ঠাইতে যাব নিবিচাৰাকৈ তুমি সমস্ততে যাব পাৰিবা। আৰু এই কৃপাটো পোৱাৰ পিছত তেওঁৰ সমান ডাঙৰ ভক্ত নাই বুলি তেওঁৰ এটা ভাৱনা আহিল। তিনি তৈলোক ভ্ৰমণ কৰোঁতে কৰোঁতে তেওঁৰ মনত বাসনা আহি গ'ল যে মইতো এজন ডাঙৰ ভক্ত, মই যিটো কৃপা পাইছোঁ ভগৱন্তৰ মোতকৈ আৰু ডাঙৰ কৃপা এই জগতত কোনেও পোৱা নাই। গতিকে ভগৱন্তৰ মহাভক্তসকলক মই এবাৰ দৰ্শন কৰিম, কোনে কেনেকৈ ভক্তি আচৰণ কৰি আছে। তাৰপিছত তেওঁ প্ৰথমতে মনত পৰিল যে শিৱৰ সমান ডাঙৰ ভক্ত এইখন জগতত আৰু নাই। কিন্তু এতিয়ানো শিৱইনো কি কৰি আছে মই অকণমান চাবলৈ যাওঁ। এই বুলি কৈলাশত উপস্থিত হ'বৰ কাৰণে তেওঁ প্ৰযত্ন কৰিলে। লগে লগে কৈলাশপতি শিৱইটো বুজি পাই গ'ল যে মোক তেওঁ পৰীক্ষা কৰিবলৈ আহিছে, মইনো কিমান ডাঙৰ ভক্ত, দেখা যাওক। এই বুলি তেওঁ মনতে ভাবি তেওঁ পাৰ্বতীক ওচৰতে লৈ তেওঁ বহি আছে, ধ্যানতে বহি আছে। কিন্তু চিত্ৰকেতুৱে আহি দেখিছে কি যে পাৰ্বতীক কোলাত লৈ তেওঁ এই মুকলি ঠাইত স্বামী স্ত্ৰীৰ মাজৰ যি মহা লীলা, সেই লীলাত তেওঁ মত্ত হৈ আছে। ক'বই পৰা নাই যে সাধু সন্ত মহন্তৰ ৰূপত, মহাভক্তৰ ৰূপত চিত্ৰকেতুকে আদি কৰি অন্যান্য গন্ধৰ্বৰ সকল অপেশ্বৰীসকল আহি ৰৈ আছে কৈলাশত। আৰু এই মুক্ত ঠাইত শিৱই তেওঁৰ ভাৰ্যা পাৰ্বতীক লৈ কামনা বাসনাৰ মহালীলাত মত্ত হৈ আছে। এই দৰ্শনটো হোৱাৰ লগে লগেই তেওঁ ইমান ক্ৰোধ হ'ল যে ভকতৰ এনেকুৱা লক্ষণ হ'ব লাগেনে, ভকতৰতো সংস্কাৰ হ'ব লাগে। তেতিয়া শিৱৰ যিমানবিলাক দুখ আগতে প্ৰচাৰ হৈ আছিল সেই দুখবিলাক তেওঁ মনলৈ আহিল, আৰু সেই দুখবিলাকক লৈ নানান ধৰণৰ তিৰস্কাৰ কৰি আছে। পাৰ্বতীয়ে শুনিছে। পাৰ্বতী শুনি তেওঁৰ কোনো কাৰণতে ধৈৰ্য দিব পৰা নাই। কাৰণ পাৰ্বতী জানে যে তেওঁ যিখিনি গালি পাৰিছে, যিটো তিৰস্কাৰ কৰিছে, উপলক্ষ হৈছোঁ মই ওচৰত আছোঁ, কিন্তু মোক লৈ তেওঁ যিখিনি দেখিছে বুজিছে সেইখিনিতো এতিয়ালৈকেতো ঘটা নাই। মইতোতো মহাদেৱৰ কোলাত মইতো এতিয়ালৈকেতো আশ্ৰয় গ্ৰহণ কৰা নাই, মহাদেৱে এই মুহূৰ্তত মোকতো স্পৰ্শও কৰা নাই। তেওঁ ধ্যানত আছে, মই তেওঁৰ সেৱাত নিমজ্জিত হৈ মই কাষতে ৰৈ আছোঁ। কিন্তু তেওঁ যিটো তিৰস্কাৰ কৰিছে এইটোতো সাংঘাতিক কথা। শেষত পাৰ্বতীও বিচলিত হৈ গ'ল। নিজৰ স্বামীৰ মহা তিৰস্কাৰ এগৰাকী নাৰীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰে। সৰ্বশেষত পাৰ্বতীয়ে তেওঁক স্তব্ধ কৰাই দিলে। অতি খঙত তেওঁক এই বুলি তেওঁক গালি দিব লগা হ'ল যে তুমি নাজানি নুশুনি শিৱক বা মোৰ স্বামীক যি নিন্দা কৰিলা, মোক যি নিন্দা কৰিলা, তাৰ ফলত তুমি ভকত হোৱাৰ ক্ষমতা হেৰুৱাই পেলাইছা। গতিকে এই মুহূৰ্ততে তুমি দৈত্যজনীত প্ৰৱেশ কৰিব লাগিব। দিলে মহা অভিশাপ। অভিশাপ দিয়াৰ লগে লগেই শিৱই চকু মেলি চালে। তাৰপিছত চিত্ৰকেতুৱে হাতযোৰ কৰি ৰৈ আছে, আৰু চিত্ৰকেতুৱে তেতিয়া বিনয়ীভাৱে কৈছে পাৰ্বতীলৈ চাই। তেতিয়া তেওঁৰ জ্ঞানটো আহিছে যে আচলতে মই যি দেখিছিলোঁ সেইটো সঁচা নহয় নেকি, এয়া লীলাহে আছিল নেকি। যি কি নহওক, মই যিটো দেখিছোঁ সেইটোতো মইতো অস্বীকাৰ কৰিব নোৱাৰোঁ। তেতিয়া পাৰ্বতীলৈ চাই কৈছে, হে আই,
তুমি মোক যিটো অভিশাপ দিলা এই অভিশাপ মই মানি লৈছোঁ। ইচ্ছা কৰিলে ময়ো আপোনাক অভিশাপ দিব পাৰিলোঁহেঁতেন, কিন্তু মই নিদিওঁ। কিয় নিদিওঁ? কাৰণ মই বিষ্ণুৰ ভক্ত। বিষ্ণু ভক্তই কেতিয়াও কাকো অভিশাপ দিব নোৱাৰে, কাৰো ওপৰত ৰুষ্ট হ'ব নোৱাৰে। সেইকাৰণে মই আপোনাক কেতিয়াও বেয়া পোৱা নাই। তাৰপিছত তেওঁ বিনয় সুৰত এই খাকত আহিছে, কিন্তু আপুনি মোক এটা কৃপা কৰিব লাগিব। শিৱৰ ফালে চাই কৈছে যে মই দৈত্যজনী জন্ম হওঁ সেইটো বেলেগ কথা। যি কৰ্ম কৰিম মোৰ কৰ্মৰ ফলৰ কাৰণেহে মই সেই কৰ্মত কৰিবলৈ যাব লাগিব। হয়তো মোৰ কৰ্মত দুখ হৈছিল, গতিকে মই দৈত্যজনীলৈ যাম। কিন্তু আপুনি মোক এটা কৃপা কৰিব লাগে, কোনো ক্ষণতে যেন মই বিষ্ণুৰ নামৰ তপৰ পৰা যেন মই বঞ্চিত নহওঁ। বিষ্ণুৰ স্মৰণ যেন মোৰ সৰ্বক্ষণতে যেন জাগ্ৰত হৈ থাকে, এই কৃপাটো তুমি মোক কৰা। শিৱই তথাস্তু বুলি কৈ তেওঁ পঠিয়াই দিছে। আৰু এই মুহূৰ্ততেই তস্তাই যজ্ঞ যি আচল যিখিনি ক্ষণ, সেই ক্ষণত উপনীত হৈছে। যি মুহূৰ্ততেই অভিশপ্ত হৈ গ'ল, সেই মুহূৰ্ততে তেওঁ আহি এই যজ্ঞত তেওঁ আত্মাহুতি দিছে আৰু নতুনকৈ আৰু এটা শক্তি ৰূপত ত্ৰস্তাৰ পুত্ৰ ৰূপে জাগ্ৰত হৈ তেওঁ মহাদৈত্য ৰূপ ধাৰণ কৰিছে। গতিকে এই যজ্ঞ সন্তান বৃত্তাসুৰে তেওঁৰ জন্মসূত্ৰেই পৰম বৈষ্ণৱৰ মহাশক্তিটো তেওঁ লাভ কৰি ভগৱন্ত বিষ্ণুক তেওঁ হৃদয়ত তেওঁ চিনি পায়। সেই বিষ্ণু শক্তিতেই তেওঁ কৰ্ম কৰিবৰ কাৰণে তেওঁ উদ্যত হৈছে। তেওঁ জানে মোৰ পিতৃয়ে মোক কি আদেশ দিব, সেই আদেশলৈকে তেওঁ বাট চোৱাৰ কোনো প্ৰয়োজনেই নাইকিয়া হৈ গ'ল। ভয়ংকৰ মূৰ্তিৰে সমস্তকে জনাই দিলে, এতিয়া আৰু কাৰো ৰক্ষা নাই। মই যিফালে নাযাওঁ কিয় মোক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। এয়া হৈছে বৃত্তাসুৰৰ মহাযাত্ৰা। কৃষ্ণ জয় কৃষ্ণ। তপৰ প্ৰভাৱে সমস্তে লোকক হৰিৰে জাত জুৰিল, এতেকে খেতাৰ বিদ্ৰোহ হেন নাম জগত ঢাকে থাকিলা। অৰাম তাক যুঁজিবাক গইলা দেৱজাক, সাজি পাৰি সমুদলে দিব্যস্ত যত মাৰিলা সমস্ত, গিলিল বিদ্ৰে সকলে হেন বিপৰীত দেখি দেৱগণ পৰম বিস্ময় ভৈলা। কিছু গুণোৱাৰে অবুদ্ধি বলে হাৰে, মৰা যে নহবে ৰহিলা। অৰাম তিনিও জগত বিদ্ৰে ব্যাপিলে কহ পলাই বাৰ
তপৰ শক্তি লগত লৈ আহিছে বিদ্যাসুৰ আৰু লগতে 10টা ঋষিৰ সমস্ত যুগৰ শক্তি তপৰ শক্তিখিনিও যজ্ঞৰ জৰিয়তে তাত নিহিত হৈছে গতিকে চাৰিওফালৰ পৰা এই মহাশক্তিৰ এক সমাহাৰ হৈ যজ্ঞ সন্তান ৰূপে জন্মগ্ৰহণ কৰা সেই বিদ্যাসুৰৰ ভয়ংকৰ ৰূপটো দেখি সকলোৱে পলাই পত্তং দিবৰ কাৰণে বাধ্য হৈছে আৰু দেখাৰ লগে লগে সকলোৰে মনত এটাই ভাৱ আহে যে মই আৰু ৰক্ষা কৰিব নোৱাৰোঁ এই মহাদৈত্যই আমাক সমস্তকে ধ্বংস কৰি দিব এতিয়া দেৱলোকত লাগি গ'ল হাহাকাৰ ইন্দ্ৰই দেৱতাসকলক লগত লৈ অস্ত্ৰ শস্ত্ৰৰ সৈতে আহি একেলগে সকলোৱে সেই দৈত্যক যেতিয়া নিক্ষেপ কৰিছে মুখ মেলি সমস্ত অস্ত্ৰ একেবাৰতে গিলি দেৱতাসকলক নিৰস্ত কৰি পেলালে আৰু তাৰপিছত দেখিছে গোটেই সৰ্ব শৰীৰটো তেওঁ 3 ত্ৰৈলোক্য ভেদ কৰি এক ভয়ংকৰ মূৰ্তি লৈ আছে আৰু এইকাৰণে তেওঁ বিদ্যাসুৰ বুলি কৈছে এটা বিত্তৰ দৰে সমস্ত দেহটোক তেওঁ এনেকৈ জগতক আগুৰাই পেলালে এতিয়া দেৱতাসকলে পলাই পলাই শেষত গৈ পলাবলৈ আৰু ঠাই নাইকিয়া হৈ গ'ল কাৰণ যিফালে যায় সেইফালে বিদ্যাসুৰকে দেখা পায় এতিয়া দেখিছে বিদ্যাসুৰৰ দেহৰ মাজতে তেওঁলোকে যেন এতিয়া খেলা কৰি আছে লুকাবলৈ কাৰণে তেওঁলোকৰ জাগা নাই তেতিয়া তেওঁলোকৰ মনত এটা স্থিৰ বুদ্ধি আহিল দৌৰি পলাই বিদ্যাসুৰৰ পৰা ৰক্ষা পাব নোৱাৰিম যদি ৰক্ষা পাব লাগে তেতিয়াহ'লে বিকল্প ব্যৱস্থা কি এই বিকল্প ব্যৱস্থাৰ সন্ধান কৰাৰ লগে লগে তেওঁলোকৰ মনত বিষ্ণুক মনত পৰিল বিষ্ণুৰ বাহিৰে আমি কেতিয়াও তৰণৰ উপায় নাপাম গতিকে য'তে আছে ত'তে তেওঁলোকে সেই বিষ্ণুক ধ্যান কৰিব লগা অৱস্থালৈকে আহিল এয়াই হৈছে দেৱসকলৰ মহাগুণ দেৱতাসকলক ভগৱন্তে কিয় বেছি ভাল পায় যে মহা সংকটৰ সময়ত তেওঁলোকে শেষত সেই এজনকেই চিনি পায় পৰম ঈশ্বৰ ভগৱন্ত গতিকে সেইকাৰণে ভগৱন্তই তেওঁলোকক ভাল পায় আৰু ভগৱন্তই এই দেৱসকলৰ সাৰথি কৰিয়ে তেওঁ সমস্ত লীলা কৰি আছে কিন্তু যেতিয়া ঈশ্বৰৰ কৃপাবশতঃ তেওঁলোকে মহা সুখ আৰু ভোগত মত্ত হয় তেওঁলোকে পাহৰি যায় কাৰণ গুণত যে আছে 17তম 3 গুণৰ আধাৰত এই জীৱসকল বন্দী হৈ আছে গতিকে 7 গুণৰ আধাৰত দেৱতাসকল আছে সঁচা কিন্তু সেই 7 গুণো মায়াতেই মজি আছে মায়াত মজি থাকিলে কোনো কাৰণতে গুণ আৰু জ্ঞান শুদ্ধ হ'ব নোৱাৰে কিবা নহয় কিবা এটা কৰ্ম দুখত পতিত হ'ব বিষয়ৰ সুখে আমাক বিচ্যুত কৰিব পাৰে গতিকে দেৱতাসকল সেইটো দুখ ইয়াৰ আগত কি হৈছিল যে গুৰুৰ পৰা বঞ্চিত হৈছিল তেওঁলোক কিহৰ কাৰণে যে বিষয়ত মত্ত হৈ আছে সুখ আৰু আনন্দত তেওঁলোকে আত্মহাৰা হৈ আছে তাৰ কাৰণে প্ৰভু ভগৱন্তে কৈছে যে আচল ভক্তৰ ৰূপটো তোমালোকৰ অন্তৰত নাই এই অহংকাৰখিনি নাশ কৰিব লাগিব তেতিয়াহে ভক্তৰ গুণটো তোমালোকে লাভ কৰিব পাৰিবা আৰু সেইকাৰণে প্ৰভু ভগৱন্তে লীলা কৰি দৈত্য শক্তিৰ জৰিয়তে তেওঁলোকক এটা উচিত শিক্ষা দিয়ে আজি ইন্দ্ৰই যিমানখিনি দুখ কৰিলে ভুল কৰিলে তাৰ পৰিণামটো ভুগি আছে কিন্তু ভুগি অন্তত তেওঁলোকে যেতিয়া এই সংসাৰৰ পৰা পৰিত্ৰাণৰ কোনো উপায় নাপায় তেতিয়া কৃষ্ণক চিনি পায় কৃষ্ণক বুজি পায় আৰু তেতিয়া কৃষ্ণৰ নাম লয় আৰু সেইকাৰণে ভগৱন্তই তেওঁলোকক ভাল পায় তেওঁলোকৰ মনৰ অৰ্পণ কৰিবলৈ বাঞ্ছা কৰে সেইকাৰণে ইয়াত কৈছে তিনিও জগত বিদ্যে ব্যাপিলাক পলাই বাৰু পুৰি নাই ঠাওতে থাকিয়া হৰি সুমৰন্ত কৃষ্ণক মনে ধিয়ায় আচল শক্তিটো এতিয়াহে যেন পালে গতিকে সেইকাৰণে গুৰুসকল এইখন সংসাৰত আমি সংকটৰ মুখামুখি হৈ জীৱন যাত্ৰা আৰম্ভ কৰি আছোঁ গতিকে সংকট আহিলে আমি বিচলিত হ'ব নালাগে
সংকট আহিলে আমি ধৈৰ্য ধৰিব লাগিব। সংকট আহিলে আমাৰ স্থিৰ বুদ্ধি এটা ল'বলৈ যত্ন কৰিব লাগিব। আৰু সংকট মুখীমূৰ কৰিব পৰা জোখাৰে যিহেতু আমাৰ শক্তি নাই, গতিকে কাৰোবাৰ আশ্ৰয় আমি ল'বই লাগিব। ৰামচন্দ্ৰইও তেওঁ ৰাৱণ বধৰ কাৰণে সাধাৰণ বানৰ কুলকে সাৰথি কৰিব লগা হৈছিল। গতিকে আমি যেনেকেই নহওক যাক সাৰথি কৰিলে আমি ৰক্ষা পাম, এই আত্মজ্ঞানটো যেতিয়া আমাৰ শুদ্ধ ৰূপত আহে, আমি তেওঁৰ সাৰথি ল'বই লাগিব। গতিকে দেৱতাসকলে সেই শক্তিটোক বাৰে বাৰে নিদৰ্শন দি আছে মনুষ্য লোকত, যে বিষ্ণুৰ বাহিৰে ভগৱন্তৰ বাহিৰে সৃষ্টিত ৰক্ষা কৰোঁ তাৰ কোনো নাই। মহাকাল বৃত্তাসুৰৰ পৰা ৰক্ষা পাবৰ কাৰণে সেইকাৰণে তেওঁলোকে স্থিৰ